নমস্কাৰ বন্ধু বান্ধৱীসকল ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰীসকললৈ অত্যন্ত সুখবৰ ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব 2 পৰা 1 লাখ টকালৈকে অসম চৰকাৰৰ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা এটা আৰ্থিক সাহায্য অনুদান ঘোষণা কৰিছে যিটো সাহায্যৰ অধীনত যিসকল হিতাধিকাৰীৰ হাতত ই-শ্ৰম কাৰ্ড আছে বা ই-শ্ৰম কাৰ্ড তেওঁলোকৰ আগতে ৰেজিষ্টাৰ কৰা আছে সেইসকল হিতাধিকাৰীয়ে 2 পৰা 1 লাখ টকালৈকে লাভ কৰিব আজি আমি এই ভিডিঅ'টোত আপোনালোকক সকলোখিনি দেখাম কোন সকল লোকে লাভ কৰিব এই 2 লাখৰ পৰা 1 লাখ টকালৈকে তেওঁলোকৰ যোগ্যতা কি হ'ব আৰু কিদৰে আবেদন কৰিব লাগিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এই যেটো ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰীসকলে 2 লাখৰ পৰা 1 লাখ টকালৈকে অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য অনুদান লাভ কৰিছে তাৰ কাৰণে আপোনালোকে যিসকল লোকে হাতত ই-শ্ৰম কাৰ্ড আছিলে বা ই-শ্ৰম কাৰ্ডৰ এজন হিতাধিকাৰী তেওঁলোক যদি যিকোনো দুৰ্ঘটনা কাৰণজনিত বখতত মৃত্যুমুখত পৰিছে সেইসকল শ্ৰমিকলৈকে 2 লাখ টকাকৈ চৰকাৰে আৰ্থিক সাহায্য অনুদান মানে সেইসকল ঘৰৰ পৰিয়াললৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্য অনুদান চৰকাৰে আগবঢ়াইছে এতিয়া কি হ'ব আৰু অন্য ধৰণৰ লোকেও পাব 2 লাখ টকাটো কোন সকলে পাব চাওক দৃষ্টিশক্তি ঘূৰি নহাকৈ ইয়াৰ লিখা আছে চাওক দৃষ্টিশক্তি ঘূৰি নহাকৈ দুইটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা যিসকল লোকৰ এক্সিডেন্টত বা দৃষ্টিশক্তি দুইটা চকুৰে দৃষ্টিশক্তি সম্পূৰ্ণৰূপে বন্ধ নষ্ট হৈ গৈছে আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ দুইখন হাত বা ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হৈছে এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা বা দৃষ্টিশক্তি ঘূৰি নহাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা বা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা ক্ষতি এই লোকসকলেও 2 লাখ টকাকৈ লাভ কৰিব ঠিক আছে দুৰ্ঘটনাত মৃত্যু হৈ গলে তেওঁ পৰিয়ালে 2 লাখ টকা পাব আৰু যিসকলৰ এই দৃষ্টিশক্তি সম্পূৰ্ণ নাইকিয়া হৈ গৈছে চকু দুইটা নাইকিয়া হৈ গৈছে বা ভৰি হাত দুইখন নাইকিয়া হৈ গৈছে বা একোৱে কাম কৰিব নোৱাৰে সেই সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে সেই দুটা আৰু আপোনাৰ যদি চকু এটা বা হাত এখন বা ভৰি এখনো সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে তেওঁলোকেও 2 লাখ টকাকৈ লাভ কৰিব এতিয়া কোন সকলে 1 লাখ টকাকৈ লাভ কৰিব চাওক 1 লাখ টকাকৈ লাভ কৰিব যিসকলে দৃষ্টিশক্তি ঘূৰি নহাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা ক্ষতি মানে আপোনাৰ যি দুৰ্ঘটনাজনিত কাৰণত যিসকল ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰী শ্ৰমিকৰ ঠিক আছে সেইসকলৰ যদি এক্সিডেন্টত দৃষ্টিশক্তি ঘূৰি নহাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা এখন হাত এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা এই লোকসকলে 1 লাখ টকাকৈ লাভ কৰিব ঠিক আছে এইটো অসম চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰীসকললৈ আগবঢ়োৱা হৈছে আপোনালোকক এই যি আৰ্থিক অনুদান আৰ্থিক সাহায্য এই আৰ্থিক সাহায্যৰ বাবে আপুনি কি প্ৰয়োজনীয় নথিপত্ৰ লাগিব জানি লওক প্ৰয়োজনীয় নথিপত্ৰ লাগিব আবেদনকাৰী আধাৰ নম্বৰ লাগিব আপোনাৰ ই-শ্ৰম কাৰ্ডৰ নম্বৰটো লাগিব মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব ঠিক আছে মৃত্যুৰ ক্ষেত্ৰত যিসকল লোক দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছে মৃত্যুৰ ক্ষেত্ৰত আপোনালোকক কৈ আছো মৃত্যুৰ ক্ষেত্ৰত দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা উল্লেখিত চিকিৎসা প্ৰমাণপত্ৰ মানে চিকিৎসা প্ৰমাণপত্ৰ ডেথ চাৰ্টিফিকেট লাগিব ঘটনাৰ সময়ত দাখিল কৰা এজেহাৰ পঞ্চনামা মৃত্যুৰ কাৰণ প্ৰমাণ কৰা মন্ত্ৰ পৰীক্ষাৰ প্ৰতিবেদন নাবালক শ্ৰমিকৰ ক্ষেত্ৰত অভিভাৱকে আবেদন পূৰণ কৰাৰ সময়ত জিলা আদালতে জাৰি কৰা অভিভাৱকৰ প্ৰমাণপত্ৰ আদালতৰ পৰা আপোনাক এফিডেভিট লাগিব যে এইজন আপুনি তাইৰ অভিভাৱক হয় পত্ৰ দাখিল কৰাটো বাধ্যতামূলক এইখিনি নথিপত্ৰ আপোনাক প্ৰয়োজন হ'ব আৰু যিসকলৰ অংগ ক্ষত হৈছে মানে অংগ নাইকিয়া হৈ আহিছে বা বেয়া হৈ গৈছে সেইসকলে কেনেকৈ কি ডকুমেণ্ট লাগিব আবেদনকাৰী আধাৰ নম্বৰ লাগিব তাৰপিছত ই-শ্ৰম কাৰ্ড লাগিব দুৰ্ঘটনাজনিত প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ দাঙিতৰা চিকিৎসালয়ে প্ৰদান কৰা নথিপত্ৰ লাগিব ডিসচাৰ্জ সামাৰি লাগিব ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ অনুমোদিত কৰ্মচাৰীয়ে প্ৰদান কৰা প্ৰতিবন্ধকতাৰ প্ৰমাণপত্ৰ লাগিব অথবা ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত দিব্যাংগ সশক্তিকৰণ বিভাগৰ দ্বাৰা জাৰি কৰা একক প্ৰতিবন্ধাৰ পৰিচয়পত্ৰ লাগিব আৰু আপুনি স্থায়ী বাসিন্দা হোৱাৰো ইয়াত প্ৰমাণপত্ৰ লাগিব ইয়াত আৰু এটা কথা লিখা আছে তলৰ ফালে আপোনালোকে মন কৰিব আবেদনৰ বাবে শ্ৰমিক অথবা তেওঁৰ আইনী উত্তৰাধিকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় বা সমীপৰ শ্ৰম কল্যাণ বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব আবেদনৰ বাবে আপুনি আবেদন কৰিবলৈ কলৈ যাব লাগিব আপুনি জিলা আয়ুক্তৰ কাৰ্যালয় নহলে শ্ৰম কল্যাণ বিভাগত আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব এই 2 লাখৰ পৰা 1 লাখ টকাৰ সাহায্যৰ যি আবেদন হয় সেই আবেদনটো আপোনালোকে ক'ত কৰিব লাগিব জিলা আয়ুক্ত বা শ্ৰম কল্যাণ বিভাগত ইয়াৰ কাৰণে আবেদন কৰিব লাগিব এতিয়া আমি কোন সকল লোকে এই 2 লাখ টকাৰ পৰা 1 লাখ টকা লাভ কৰিব আমি জানিলো আৰু নেক্সটত আমি জানিলো যে মৃত্যুৰ ক্ষেত্ৰত প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব আৰু অংগ ক্ষত হোৱা সকলৰ
কি কি মানে প্ৰয়োজনীয় নথিপত্ৰ লাগিব আৰু তেওঁলোকে ক'ত এপ্লাই কৰিব জনাব লাগিব এই সাহায্যটো লাভ কৰিবলৈ এতিয়া ইয়াত আবেদনৰ বাবে যোগ্যতা লাগিব আপোনালোকৰ যোগ্যতা হ'ব লাগিব এই যোগ্যতা আপোনালোকৰ ওচৰত আধাৰ কাৰ্ড থাকি আধাৰ কাৰ্ড নহয় ই শ্ৰম কাৰ্ড থাকিলেই যে আপোনালোকে এই 2 লাখ টকা লাভ কৰিব তেনেকুৱাও নহয় ইয়াৰ বাবে কিছুমান কণ্ডিশ্যন ৰাখিছে চৰকাৰে ইয়াত লিখা আছে চাব 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই শ্ৰমত পঞ্জীকৃত শ্ৰমিক মানে আপোনালোকে কি হ'ব লাগিব যিসকল লোকৰ 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত যদি আপোনালোকে ই শ্ৰম কাৰ্ডত পঞ্জীয়ন কৰিছিলে আপুনি ই শ্ৰম কাৰ্ড বনাইছিলে সেই সকল লোকেহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিবলৈ আপোনালোকৰ আৰু এটা যোগ্যতা লাগিব কি কি যোগ্যতা কৈ দিছো যদি আপোনালোকৰ এক্সিডেন্ট হৈলক তেতিয়াই আপোনালোকে বনাইছিলে সেই ই শ্ৰম কাৰ্ডখন ধৰিলক আপুনি 2021 চনৰ 16 আগষ্টৰ পৰা 22 চনৰ মাৰ্চৰ ভিতৰতে ই শ্ৰম কাৰ্ড বনাইছিলে বাট এক্সিডেন্টটো আপোনাৰ ৰিসেন্ট হৈছে তেতিয়া নহব ৰিসেন্ট এক্সিডেন্টটো কেতিয়া হ'ব লাগিব দুৰ্ঘটনাটো কেতিয়া হ'ব লাগিব চাওক 2022 চনৰ 31 মাৰ্চৰ পূৰ্বে 2022 চনৰ 31 মাৰ্চৰ পূৰ্বে যদি আপোনাৰ এক্সিডেন্ট সংঘটিত হৈছিল বা দুৰ্ঘটনাত মৃত্যু হৈছিল বা অংগক্ষত হৈছিল সেই লোকসকলেহে এই মানে যি 2 লাখ টকাৰ পৰা 1 লাখ টকাৰ চৰকাৰৰ যি সাহায্য হয় এই আৰ্থিক সাহায্যৰ কাৰণে আবেদন কৰিব পাৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ